নমস্কাৰ কিছা উইথ জামানলৈ আপোনালোক সকলোকে স্বাগতম এতিয়াৰ পৰা মই প্ৰত্যেকটো সপ্তাহত মোৰ এই বিশেষ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিম আৰু প্ৰত্যেকটো সপ্তাহত মই আপোনালোকক ৰাজনৈতিক জগতৰ পৰা অপৰাধ জগতলৈ এটা বিশেষ কাহিনী শুনোৱাৰ চেষ্টা কৰিম শিহৰণকাৰী কাহিনী আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম তাৰ সমান্তৰালকৈ আপোনালোকক মই আৰম্ভণিতে আহ্বান জনাব বিচাৰো আপোনালোকে মোৰ এই বিশেষ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কি কাহিনী শুনিব বিচাৰে কমেন্টত অনুগ্ৰহ কৰি জনাব তাৰ সমান্তৰালকৈ মোৰ স্ক্ৰিনত মোৰ ইমেইল আইডি দিয়া থাকিব আপোনালোকে জানিবলগীয়া সেই কাহিনীটো ইমেইল কৰি আপোনালোকে মোলৈ পঠিয়াব পাৰে আৰু মই চেষ্টা কৰিম আপোনালোকে ভাল পোৱা সেই কাহিনীসমূহ আপোনালোকক শুনোৱাৰ বাবে আজি এটা বিশেষ কাহিনী মই প্ৰথম দিনটোতে আপোনালোকক শুনাবৰ কাৰণে উলাইছো কাহিনীটো হ'ল ভূতৰ কাহিনী ভূত বুলি কোৱাৰ লগে লগে হয়তো আপোনালোক বহুতে ক'ব কি ভূতৰ কাহিনী কাৰণ আমি বহুতেই ভূতক বিশ্বাস নকৰো 21ৰ শতিকাত আমি তথ্য প্ৰযুক্তিৰ যুগত আমি বসবাস কৰি আছো গতিকে আমি ভূত কতনো বিশ্বাস কৰিম কিন্তু আজি যেটো মই কাহিনী আপোনালোকক ক'বলৈ গৈ আছো বা শুনাবলৈ গৈ আছো সেই কাহিনীটো ইতিহাসত লিপিবদ্ধ হৈ আছে কল্পনা কৰক উড়ন্ত বিমানৰ ভিতৰত যদি হঠাৎ ভূত ওলায় আচৰিত লাগিছে সঁচা ইতিহাসত লিপিবদ্ধ হৈ আছে এই কাহিনী আৰু খুব শিহৰণকাৰী এটা কাহিনী আশা কৰো কাহিনীটো শুনি আপোনালোকে ভাল পাব হেয়া সন 1971ৰ কথা 1971ৰ ডিসেম্বৰৰ কাহিনীয়া অৰ্থাৎ আজিৰ পৰা প্ৰায় 55 বছৰ পূৰ্বৰ কাহিনীয়া দ্য ঘোষ্ট অফ ফ্লাইট 401 অৰ্থাৎ 401 বিমানৰ ভূতৰ কাহিনী আচৰিত লাগিলেও ইতিহাসত কিন্তু এই কাহিনী লিপিবদ্ধ হৈ আছে ভূতৰ কাহিনী হিচাপে কাহিনীটো কি আৰম্ভ কৰো 1971ৰ ডিসেম্বৰ মাহ সেই সময়ত ইষ্টাৰ্ণ এয়াৰলাইন্সৰ এখন বিশেষ বিমান ট্ৰাইচিটাৰ 318 বিমানখন নিউয়ৰ্কৰ পৰা ফ্লৰিডা অভিমুখে যাবলগীয়া আছিল ঠিক সময়মতে যাত্ৰা আৰম্ভ হ'ল যিসকল যাত্ৰী আছিল নিজৰ নিজৰ গন্তব্যস্থানত উপস্থিত হ'ল আৰু সকলো ঠিকে থাকে আছিল যাত্ৰা আৰম্ভ হ'ল মুঠ যাত্ৰীৰ সংখ্যা আছিল 180 গৰাকী 180 প্যাসেঞ্জাৰ আছিল ইষ্টাৰ্ণ এয়াৰলাইন্সৰ এখন বিশেষ বিমান ট্ৰাইচিটাৰ বিমান আৰু সেই বিমানত 180 গৰাকী যাত্ৰীক লৈ বিমানখন নিউয়ৰ্কৰ পৰা ফ্লৰিডালৈ যাবলগীয়া আছিল যাত্ৰা আৰম্ভ হ'ল আমি সকলোৱে জানো যেতিয়া আমি ফ্লাইটত উঠাৰ লগে লগে সিট বেল্ট বান্ধিবৰ কাৰণে কোৱা হয় এটা বিশেষ সময়ত কোৱা হয় যে যদি আপোনালোকৰ বিশেষ কাম নাথাকে তেন্তে আপোনালোকে অহা যোৱা নকৰিব আপোনালোকে যত সিট আছে আপোনালোকৰ সেই আসনত আপোনালোক বহি থাকক বাৰে বাৰে কোৱা হয় যদি প্ৰয়োজন নহয় আপোনালোক নুঠিব বিমানখনে উৰা মাৰাৰ লগে লগে যেটো কোৱা হয় যে সিট বেল্টৰ যেটো সাইন অফ হৈ গল এতিয়া উৰা মাৰিলে আপুনি সিট বেল্টডাল খুলি প্লাই যদি আপোনাৰ কিবা প্ৰয়োজন আছে সেই কামখিনি আপুনি কৰিব পাৰে সেই অনুযায়ী যেতিয়া বিমানখন উৰা মাৰাৰ লগে লগে আমি সকলোৱে জানো যে বিমানত সাধাৰণতে ৰিফ্ৰেছমেন্টৰ বস্তু থাকে আৰু সেই বস্তুখিনি সাধাৰণতে গৰম থাকে মানুহক যাত্ৰীসকলক ৰিফ্ৰেছমেন্টৰ কাৰণে বিমান কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষ ব্যৱস্থা কৰা হয় নিজৰ নিজৰ প্ৰয়োজন অনুসৰি সেয়া মানুহে গ্ৰহণ কৰে সেই আহাৰ গ্ৰহণ কৰে সেই অনুসৰি যেতিয়া বিমানখনে যাত্ৰা আৰম্ভ কৰিলে সিট বেল্টৰ সাইন অফ হৈ গল সেই সময়ত বিমানত সকলোৱে জানো আমি এয়াৰ হোষ্টাৰ্ছ থাকে এগৰাকী সকলো এয়াৰ হোষ্টাৰ্ছ সেই সময়ত বিমানখনৰ পৰা নিজৰ নিজৰ যি হেৰি আছিল এখন আছিল তাৰ পৰা তেওঁলোক উঠিলে তেওঁলোকৰ লক্ষ্য হ'ল যে যিসমূহ ৰিফ্ৰেছমেন্টৰ বস্তু আছে সামগ্ৰী আছে সেইসমূহ প্ৰয়োজনীয় যিসকল প্যাসেঞ্জাৰ আছে যাত্ৰী আছে তেওঁলোকক বিলাই দিব তেওঁলোকক বিতৰণ কৰিব সাৰ্ভ কৰিব এগৰাকী এয়াৰ হোষ্টাৰ্ছ নাম হ'ল
ফে মেৰী বিদৰ ফে মেৰী বিদৰে কি কৰিলে নিজৰ আসনৰ পৰা পিছফালে বহি আছিলে আমি সকলোৱে জানো বিমানৰ পিছফালে সাধাৰণতে বাথৰুম বা টয়লেটৰ যি ব্যৱস্থা থাকে বা ৰিফ্ৰেছমেণ্টৰ যিখিনি সামগ্ৰী থাকে পিছফালে ৰখা হয় তো ফে মেৰী বিদৰে কি কৰিলে নিজৰ আসনৰ পৰা উঠি পেলাই সেই বস্তুখিনি বা সেই সামগ্ৰীখিনি লোৱাৰ উদ্দেশ্যে তেওঁ সেই বিমানৰ পিছফালে তেওঁ আগবাঢ়ি গ'ল তাত যোৱাৰ লগে লগে তেওঁ অভেনৰ গ্লাছত যি গ্লাছ থাকে সেই অভেনৰ গ্লাছত তেওঁ কিবা এটা দেখিলে মানে এনেকুৱা লাগিল যে টিভিৰ পৰ্দা কোনোবা এজন মানুহ ওলাই আছে তাত হঠাৎ যদি আপুনি কল্পনা কৰক বিমানৰ ভিতৰত হঠাৎ গ্লাছত যদি কোনোবা ওলাই যায় স্বাভাৱিকতে সকলোৱে ভয় খাব ফে মেৰী বিদৰে কি কৰিলে ভয় খাই পেলাই তেওঁ পিছুৱাই আহি তেওঁ ভাবিলে নহয় হয়তো এনেকুৱাতো হ'ব নোৱাৰে হয়তো মোৰ ভুল হৈছে মই চাগে বেলেগ কিবা হেৰিত আছিলোঁ কাৰণে মই ভুল কিবা দেখিছোঁ নাই মই আকৌ আগুৱাই যাওঁ তো আকৌ পুনৰ আগুৱাই গ'ল আগুৱাই যোৱাৰ লগে লগে পুনৰ গ্লাছত সেই অভেনৰ গ্লাছত পুনৰ চেহেৰা এটা ওলাই আহিল তেতিয়া কি কৰিলে ফে মেৰী বিধৰ যিগৰাকী এয়াৰ হোষ্টাৰ্ছ আছিলে সম্পূৰ্ণৰূপে ভয় খাই গ'ল কি হৈছে তেওঁ লগে লগে এই কথাটো উভতি আহি তেওঁৰ এগৰাকী সহকৰ্মী নামটো আছিলে মৌৰক জনালে মৌৰ হ'ল সেই যিখন ফ্লাইট গৈ আছে সেই ফ্লাইটখনৰ এগৰাকী ইঞ্জিনিয়াৰ আছিলে মৌৰক গোটেই কাহিনীখিনি শুনাৰ লগে লগে মৌৰেতো স্বাভাৱিক ধৰণে হাঁহিলে এগৰাকী উচ্চ শিক্ষিত মৌৰ নিজে এয়াৰ হোষ্টাৰ্ছগৰাকী এগৰাকী উচ্চ শিক্ষিতা হয় গতিকে তাত আৰু ভূতৰ কাহিনী ক'ৰ পৰা উড়ন্ত ফ্লাইটত আহি যাব মৌৰে হাঁহিলে কাহিনীটো শুনি পেলাই মৌৰে হাঁহি পেলাই ক'লে যোৱা একো নহয় তুমি এনেই কৈছা তাই ক'লে নহয় মই সঁচাই কৈ আছোঁ মই দুবাৰ গৈছোঁ এনেকুৱা হৈছে মোৰ লগত তাৰ পাছত মৌৰে ক'লে ঠিক আছে ব'লা মই যাওঁ চাওঁ কোন ওলাই তো এই এয়াৰ হোষ্টাৰ্ছগৰাকী আৰু মৌৰ এইবাৰ তেওঁলোক আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ লগে লগে বিমানৰ সেই বিশেষ গ্লাছত পুনৰ সেই বিশেষ চেহেৰাটো ওলাই দিলে মৌৰো ভয় খাই গ'ল যদিও মৌৰ এগৰাকী উচ্চ শিক্ষিত ব্যক্তি সেই ফ্লাইটখনৰ ইঞ্জিনিয়াৰ মৌৰ ভয় খাই গ'ল আৰু মৌৰে এটা বস্তু লক্ষ্য কৰিলে সেই যি বিশেষ চেহেৰাটো গ্লাছত ওলাই আছে সেই চেহেৰাটোৱে কিবা এটা ক'ব বিচাৰিছে সেই সময়ত মৌৰে সেই চেহেৰাটোৱে কি ক'ব বিচাৰিছে যদি মৌৰ ভয় খাই আছিলে কিন্তু সাহস কৰি সেয়া শুনিবলৈ চেষ্টা কৰিলে আৰু তাৰ কাৰণটো হ'ল সেই চেহেৰাটোক মৌৰে চিনি পালে সেই বিশেষ চেহেৰাটোনো কোন সেই চেহেৰাটোক মৌৰে চিনাক্ত কৰিব পাৰিলে আৰু সেই চেহেৰাটো আৰু কোনো নাছিলে সেই একেটা কোম্পানীৰ ইষ্টাৰ্ণ এয়াৰলাইন্সৰ এগৰাকী প্ৰাক্তন ইঞ্জিনিয়াৰ অৰ্থাৎ মৌৰৰ এগৰাকী প্ৰাক্তন সহকৰ্মী আছিলে যিগৰাকী সহকৰ্মী তাৰ ঠিক এবছৰ পূৰ্বে হোৱা বিমান দুৰ্ঘটনাত মৃত্যু হৈছিলে হঠাৎ এগৰাকী ব্যক্তিৰ মৃত্যু হৈ গ'ল সেই মৃত ব্যক্তিগৰাকী ঠিক এক বছৰ পাছত হঠাৎ গ্লাছত ওলাই গ'ল স্বাভাৱিকতে এটা আশ্চৰ্যজনক কাহিনী এটা ভয় লগা কাহিনী মৌৰ ভয় খাই গ'ল কিন্তু মৌৰে শুনিবলৈ চেষ্টা কৰিলে যে আচলতে কি ক'ব বিচাৰিছে তেওঁ আৰু সেই ব্যক্তিজন মই ইতিমধ্যে কৈছোঁ মৌৰৰ প্ৰাক্তন সহকৰ্মী আছিলে নামটো আছিলে তেওঁৰ ডন ৰেপো তো গ্লাছত ডন ৰেপো কি ক'ব বিচাৰিছিলে মৌৰে শুনিবলৈ চেষ্টা কৰিলে ডন ৰেপো ওলালে গ্লাছত আৰু ক'লে সাৱধানে থাকিবা এই বিমানখনত জুই লাগিব গৈ আছে কৈ পেলাই সেই চেহেৰাটো সেই গ্লাছৰ পৰা অভেনৰ সেই গ্লাছৰ পৰা আঁতৰি গ'ল সেই সময়ত কি হ'ল নিউয়ৰ্কৰ পৰা যিহেতু ফ্লৰিডাৰ দূৰত্ব খুব বেছি নহয় সেই সময়খিনিত অলমষ্ট
ফ্লাইটখন নিজৰ গন্তব্যস্থান পাব আৰু সেই গন্তব্যস্থান পাও হৈ আছে পাব আৰু সেই সময়ত গন্তব্যস্থান পালে সেফলি সুৰক্ষিতভাৱে পোৱাৰ পাছত সকলো যাত্ৰী নামি গ'ল নামি যোৱাৰ পাছত মৌৰে আৰু সেই বিশেষ যিগৰাকী এয়াৰ হোষ্টেছ আছিলে ফে মেৰী বিডন তেওঁলোকে গোটেই কাহিনীটো বাকি ষ্টাফক ক'লে সকলোৱে হাঁহিলে এনেকুৱা হ'বই নোৱাৰে কি কথা কোৱা স্বাভাৱিকতে সকলোৱে ঠাট্টা কৰিলে মস্কৰা কৰিলে আৰু সেই সময়ত ইত্তেফাক বুলি ক'ব লাগিব সেই সময়ত কি হ'ল সেই বিশেষ ফ্লাইটখনত ইঞ্জিনত সৰু এটা বিজুতি ধৰা পৰিল যেহেতু ফ্লাইটৰ যিসকল যাত্ৰী আছিলে পেছেঞ্জাৰসকল নামি গৈছে নামি যোৱাৰ পাছত সৰু এটা বিজুতি ধৰা পৰিল ধৰা পৰাৰ পাছত ফ্লাইটৰ ইঞ্জিনিয়াৰসকলে সেইটো ঠিক কৰিলে ঠিক কৰাৰ পাছত ইতিমধ্যে কাহিনীটো শুনিলে তেওঁলোকে সিদ্ধান্ত ল'লে যে আমি পুনৰ ফ্লাইটখন যেতিয়া যাত্ৰীক লৈ উৰা মাৰিম তাৰ পূৰ্বে এটা কাম কৰোঁ যে আমি ফ্লাইটখনৰ এটা টেষ্টিং এটা আমি কৰি লওঁ মানে উৰাই লওঁ টেষ্টিঙৰ কাৰণে এবাৰ চেক কৰাৰ কাৰণে এবাৰ আমি নিজে উৰাই লওঁ এই ফ্লাইটখন যাত্ৰীক আমি সমস্যাত পেলাব নালাগে যিহেতু সৰু এটা ওলাইছিলে সেইটো আমি ঠিক কৰিলোঁ গতিকে এবাৰ টেষ্টিঙৰ কাৰণে আমি উৰাই লওঁ সেই সময়ত ফ্লাইটখনৰ কেইজনমান ইঞ্জিনিয়াৰ আৰু পাইলট আৰু কো পাইলট তেওঁলোকে সেই বিশেষ এয়াৰপোৰ্টৰ ওপৰত ফ্লাইটখন উৰালে জাষ্ট ফ্লাইটখন উঠিলে আৰু টেক অফ কৰিলে জাষ্ট আকাশত গ'ল যোৱাৰ লগে লগে এটা প্ৰচণ্ড বিস্ফোৰণ হ'ল আৰু সেই বিস্ফোৰণত গোটেই ফ্লাইটত জুই লাগি গ'ল ফ্লাইটখন ধ্বংস হৈ তলত পৰি গ'ল আৰু সেই সমগ্ৰ দৃশ্য যিগৰাকী ইঞ্জিনিয়াৰে অলপ আগতে ভূত দেখিছিলে ডন ৰেপৰ ভূত আৰু যিগৰাকী এয়াৰ হোষ্টাৰ্ছ ডন ৰেপৰ ভূত দেখিছিলে তেওঁলোকৰ চকুৰ সন্মুখত সমগ্ৰ ঘটনাটো হ'ল কাৰণ তেওঁলোকে সেইখন ফ্লাইটত উঠা নাছিলে কেইগৰাকীমান চিলেক্টেড ইঞ্জিনিয়াৰ আৰু পাইলটহে উৰাবৰ কাৰণে উঠিছিলে তেওঁলোকৰ চকুৰ সন্মুখত প্ৰচণ্ড এটা বিস্ফোৰণ হ'ল আৰু ফ্লাইটখন ধ্বংস হৈ গ'ল তেতিয়াতো তেওঁলোকৰ কাহিনীটো পুনৰ সকলোক ক'লে জনালে আমাকতো এনেকৈ অমুক ওলাইছিলে ডন ৰেপো আহিছিলে গ্লাছত অভেনৰ গ্লাছত কৈছিলে ফ্লাইটত জুই লাগিব গৈ আছে তোমালোক সাৱধানে থাকিবা এতিয়া কথাটো হ'ল ডন ৰেপৰ ভূত এই ফ্লাইটত আহিল ক'ৰ পৰা যেহেতু এবছৰ পূৰ্বে ডন ৰেপৰ মৃত্যু হৈছে এতিয়া এই ডন ৰেপৰ মৃত্যু অভেনৰ গ্লাছত ডন ৰেপৰ ভূত আৰু এই ফ্লাইটখনৰ মাজত সম্পৰ্ক কি আছে যোগসূত্ৰ কি আছে তদন্ত আৰম্ভ হ'ল সকলোৱে জানো আমি যদি ফ্লাইট এখন দুৰ্ঘটনাত পতিত হয় তেতিয়াহ'লে বহুত এয়াৰপোৰ্ট বা বিমান অথৰিটিৰ ফালৰ পৰা বহুকেইটা তদন্ত কৰা হয় বিভিন্ন তৰফেৰে তদন্ত কৰা হয় কিহৰ বাবে হ'ল কি হ'ল ক'ত খেলিমেলি থাকি গ'ল ক'ত বিজুতি থাকি গ'ল তদন্ত কৰি কি ওলাইছে 1972 চনৰ 29 ডিচেম্বৰ এই ঘটনাটো হোৱা ঠিক এবছৰ পূৰ্বে একেটা এয়াৰলাইন্স ইষ্টাৰ্ণ এয়াৰলাইন্সৰ এখন বিমানখনৰ নাম্বাৰ আছিলে 401 সেই বিমানখন আপোনাৰ উৰা মাৰিছিলে নিউয়ৰ্কৰ পৰা ফ্লৰিডাৰ মিয়ামি এয়াৰপোৰ্টলৈকে যাবলগীয়া আছিলে নিউয়ৰ্কৰ পৰা মিয়ামি এয়াৰপোৰ্ট ফ্লৰিডালৈ যাবলগীয়া আছিলে ইষ্টাৰ্ণ এয়াৰলাইন্সৰ এখন বিমানখনত মুঠ যাত্ৰী আছিলে 163 গৰাকী আৰু 20 গৰাকী আছিলে ইয়াৰে ক্ৰু মেম্বাৰ সাধাৰণতে আমি যি বিমানৰ ষ্টাফ বুলি জানো এয়াৰ হোষ্টাৰ্ছ পাইলট তাৰ সমান্তৰালকৈ আপোনাৰ ইঞ্জিনিয়াৰ ক্ৰু মেম্বাৰ আছিলে 20 গৰাকী 163 গৰাকী যাত্ৰীক লৈ বিমানখনে উৰা মাৰিলে নিউয়ৰ্কৰ পৰা মিয়ামি ফ্লৰিডালৈ বিমানখন সেই সময়ত চলাই আছিলে মানে বিমানখনৰ পাইলট আছিলে সেই সময়ত ৰবাৰ্ট এলভিন বোবে হাৱাত অৰ্থাৎ তেওঁ ফ্লাইঙৰ 30,000 ঘণ্টা
তেওঁৰ এক্সপিৰিয়েঞ্চ আছিলে, অভিজ্ঞতা আছিলে। ফ্লাইঙৰ বিমান উৰুৱাৰ তেওঁৰ 30,000 ঘণ্টা তেওঁৰ অভিজ্ঞতা আছিলে। সাধাৰণতে 30,000 ঘণ্টা যদি অভিজ্ঞতা থাকে এগৰাকী পাইলটক খুব সিনিয়ৰ পাইলট বুলি কোৱা হয়। ফ্লাইটখন উৰা মাৰিলে, ফ্লৰিডাৰ মিয়ামি এয়াৰপোৰ্টত যাব, নিউয়ৰ্কৰ পৰা উৰা মাৰিলে। ফ্লৰিডা এয়াৰপোৰ্ট, মিয়ামি এয়াৰপোৰ্ট পোৱাৰ ঠিক পূৰ্বে এয়াৰপোৰ্ট পূৰ্বে মানে এয়াৰপোৰ্টৰ যি এলেকা আছে সেই এলেকাত প্ৰৱেশ কৰাৰ সময়ত, ৰানৱেত প্ৰৱেশ কৰাৰ সময়ত হঠাৎ পাইলট ৰবাৰ্ট এলভিন ববুৰ লাগিল যে তেওঁ বিমানৰ যিটো ডাউন গিয়েৰ আছে সেই ডাউন গিয়েৰটো তেওঁ ডাউন কৰিছে, কিন্তু গিয়েৰটোৱে কাম কৰা নাই। সাধাৰণতে ডাউন গিয়েৰটো যদি ডাউন কৰা যায় তেতিয়াহ'লে এটা গ্ৰীণ লাইট জ্বলে, কিন্তু বিমানত সেই গ্ৰীণ লাইটটো জ্বলা নাছিল, অৰ্থাৎ সেই ডাউন গিয়াৰটোৱে কাম কৰা নাছিল। লগে লগে তেওঁ ATCৰ লগত, এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ লগত তেওঁ যোগাযোগ কৰিলে। কণ্ট্ৰল ৰুমৰ পৰা তেওঁক বহুকেইটা উপায় কৈ দিয়া হ'ল যে এইটো কৰা, কোনো উপায় কাম নিদিলে। আৰু সেই সময়ত ফ্লাইটখন যিহেতু তললৈ আছিলে, খুব স্পীডত তললৈ নামি আহি আছিলে, খুব স্পীডত। ইভিনে ডাউন গিয়াৰে কাম কৰা নাই, ডাউন গিয়াৰ নহয়, ক্ষমা কৰিব, লেণ্ডিং গিয়াৰে কাম কৰা নাই, খুব স্পীডত তললৈ আহি আছিলে। বহু চেষ্টা কৰিলে কিন্তু বিফল হ'ল। ফ্লাইটখন ক্ৰাছ হৈ গ'ল, তাতে দুৰ্ঘটনাত পতিত হ'ল। আৰু সেই সময়ত ফ্লাইটখনৰ স্পীড আছিলে 360 কিলোমিটাৰ পাৰ আৱাৰ, ঘণ্টাত 360 কিলোমিটাৰ বেগেৰে। যিহেতু এয়াৰপোৰ্ট পাই গৈছিলে, ৰানৱে পাই গৈছিলে, খুব স্পীডত তললৈ আহি আছিলে ফ্লাইটখন, গতিকে 360 কিলোমিটাৰ বেগত আছিলে ফ্লাইটখন, ক্ৰাছ হৈ গ'ল ফ্লাইটখন, দুৰ্ঘটনাত পতিত হ'ল। আৰু সেই দুৰ্ঘটনাত 163 গৰাকীৰ ভিতৰত প্ৰায় 70 গৰাকী যাত্ৰী নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল, কিয়নো ফ্লাইটখন যিহেতু যথেষ্ট তলত আছিলে, অলৰেডি বহুত তলত আহি গৈছিলে, যাৰ কাৰণে প্ৰায় 70 গৰাকী যাত্ৰীৰ সেই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিল। আৰু সেই দুৰ্ঘটনাতেই মৃত্যু হৈছিল ঠিক এবছৰ পাছত, যিখন বিশেষ ফ্লাইট 318 318 থাই চিটাৰ ফ্লাইটত ওলোৱা ডন ৰেপৰ যিটো ভূত ওলাইছিল, সেই ডন ৰেপ নামৰ সেই বিশেষ ফ্লাইট ইঞ্জিনিয়াৰগৰাকীৰ এই দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাৰ পাছত তদন্ত হ'ল, কেনেকৈ হ'ল। তদন্তৰ পাছত সাধাৰণতে ফ্লাইট যেতিয়া দুৰ্ঘটনা সংঘটিত হয়, পতিত হয়, ফ্লাইটৰ তদন্তৰ অন্তত যিসমূহ পাৰ্ট, যিসমূহ অংশ ভাল থাকে, মানে ধৰি লওক আমি যদি আমাৰ ক্ষেত্ৰত ধৰি লওক কেমেৰা এটা বেয়া হ'ল, কিন্তু কেমেৰাটো মেমৰি কাৰ্ডখন, SD কাৰ্ডখন বেয়া হোৱা নাই, আমি সেই SD কাৰ্ডখন আমি বেলেগ এটা কেমেৰাত আমি ভৰাই পেলাই আমি সেই SD কাৰ্ডখন আমি চলাব পাৰোঁ। ঠিক তেনেকৈ সেই ফ্লাইটৰ পৰা এটা পাৰ্ট, সেই যি অভেনৰ গ্লাছ আছিলে, সেই গ্লাছ সেই ফ্লাইটখনৰ পৰা আমি এই ফ্লাইটখনত লগোৱা হৈছিলে। এক বছৰ পাছত যিখন ফ্লাইট দুৰ্ঘটনাত পতিত হ'ল, সেই ফ্লাইটখনত সেই এবছৰ পূৰ্বে যিখন ফ্লাইট দুৰ্ঘটনাত পতিত হৈছিল, সেই ফ্লাইটৰ গ্লাছ, অভেনৰ গ্লাছ এইখন ফ্লাইটত আনি লগোৱা হৈছিল। আৰু এবছৰ পাছত এই ভূতৰ কাহিনী পোহৰলৈ আহিল, ফ্লাইটখন দুৰ্ঘটনাত পতিত হ'ল। এতিয়া আপোনালোকে বহুতে ক'ব, এই ঘটনাটো সঁচা নেকি, ভূতৰ কাহিনী সঁচা নেকি, ভূত প্ৰেত আছে জানো সঁচাই? এই 21ৰ শতিকাত, এই বিজ্ঞানৰ যুগ, তথ্য প্ৰযুক্তিৰ যুগত ভূতৰ কাহিনী আছে নেকি? অৱশ্যে কাহিনীটো বহুত পুৰণা, মই ইতিমধ্যে কৈছোঁ, প্ৰায় 50-55 বছৰ আগৰ কাহিনী, 1971 চনৰ কাহিনী। বহুত তৰ্ক বিতৰ্ক হ'ল, তৰ্ক বিতৰ্কৰ অন্তত সেই কাহিনীটো এটা মিষ্ট্ৰী হৈয়ে থাকি গ'ল, এটা ৰহস্য হৈয়ে থাকি গ'ল, যে সঁচাই ভূত সেইখন ফ্লাইটত আহিছিল নেকি, বা সেইখন ফ্লাইটত ভূতৰ কাৰণে এই দুৰ্ঘটনা হ'ল নেকি, সেই মিষ্ট্ৰী হৈয়ে থাকি গ'ল। আৰু ইতিহাসত লিপিবদ্ধ হৈ থাকি গ'ল সেই বিশেষ ফ্লাইটৰ 401ৰ ভূতৰ কাহিনী। সেইকাৰণে নাম দিয়া হ'ল সেই ফ্লাইটখনৰ দ্য ঘোষ্ট অফ ফ্লাইট 401।
401 বিমানৰ ভূতৰ কাহিনী। আশা কৰোঁ কাহিনীটো শুনি আপোনালোকে ভাল পাইছে, ভাল লাগিছে আপোনালোকৰ। এনেকৈ প্ৰত্যেক সপ্তাহত অপৰাধ জগতৰ বহু নজনা, বহু গাৰ নোম শিহৰি উঠা কাহিনী আপোনালোকক মই শুনাম। তাৰ সমান্তৰালকৈ পলিটিকেল বহু কাহিনী, যিসমূহ কাহিনী আপোনালোকে শুনি হয়তো ভাল পাব, বহুত আমোদজনক কাহিনী আপোনালোকক প্ৰত্যেক সপ্তাহত শুনোৱাৰ চেষ্টা কৰিম। মই পুনৰ কৈছোঁ, আৰম্ভণিতে কৈছিলোঁ, যদি আপোনালোকে কাহিনী শুনি ভাল পাইছে আপোনালোকে কমেণ্টত জৰুৰ আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে এই কাহিনীটো শুনি কেনে পাইছে। আপোনালোকৰ ছাজেশ্যনসমূহ দিব পাৰিব। তাৰ সমান্তৰালকৈ আপোনালোকে কি কাহিনী শুনিব বিচাৰে ৰিকুৱেষ্ট পঠিয়াব পাৰিব, কমেণ্ট কৰি পেলাই ৰিকুৱেষ্ট পঠিয়াব পাৰিব, বা ইমেইল কৰি পেলাই, যিহেতু ইমেইল আমাৰ স্ক্ৰীণত দিয়া হৈছে, ইমেইল কৰি পেলাই ইমেইলত আপোনালোকে আপোনালোকৰ কি কাহিনী শুনিব বিচাৰে সেয়া পঠিয়াব পাৰিব। আৰু আমি আপোনালোকে শুনিব বিচৰা কাহিনী শুনোৱাৰ চেষ্টা কৰিম। আজিলৈকে ইমানেই, ধন্যবাদ।